গোলাঘাট নগৰত জলিল বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি শেহতীয়াকৈ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ দেশখনত যি হিন্দু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিছে তাৰ তীব্ৰ বিৰোধিতাৰে গোলাঘাটত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু সুৰক্ষা সেনা অসমৰ গোলাঘাট জিলা সমিতিয়ে সংগঠনটোৱে যদিহে বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ অনতিপলমে ৰোধ নহয় তেন্তে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ দাবী জনায় जो महिला नारी प्रति निर्यातन चलिছে তার আমি ঘোর প্রতিবাদ কৰিছো আৰু নিন্দা কৰিছো আৰু ভৱিষ্যতে যদি আমাৰ হিন্দু নাৰী আৰু মহিলাৰ ওপৰত বাংলাদেশত যদি বিয়া চলি থাকে ভৱিষ্যতে আমি আৰু কঠোৰ সিদ্ধান্ত ল'ম আৰু এতিয়া আজি আমি বাংলাদেশৰ নতুন যিজন প্ৰধানমন্ত্ৰী তেখেত আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ যেতিয়ালৈকে শান্তি নাহে তেতিয়ালৈকে আমি কাৰ্যসূচী লৈ থাকিম কোন সংগঠনে কৈছে হিন্দু সুৰক্ষা সেনা অসম বাংলাদেশের প্রধানমন্ত্রী কোন আছে এই যে নতুনকে লজন মোহাম্মদ গোলাঘাট ব্যুরো জননী লাইভ।